হাই বন্ধুসকল আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধুসকল, চৰকাৰী কৰ্মচাৰী আত্মসহায়ক গোটৰ মহিলাকে ধৰি পেলাই ভাৰতৰ নাগৰিক সকলো ভাৰতৰ নাগৰিকে সেলফি আপলোড কৰিব লাগিব হৰ ঘৰ তিৰংগা ৱেবছাইটত, যেটো চৰকাৰে ঘোষণা কৰিছে অলৰেডি। আৰু আপোনালোকে কেনেকৈ নিজৰ সেলফিখন আপলোড কৰিব নিজৰ মোবাইলতে পাৰিব, আৰু তাৰ কাৰণে আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাব। আমি ভিডিঅ'টোত সকলোখিনি দেখাই দিম আপোনালোকে কেনেকৈ 2 মিনিটৰ ভিতৰতে এখন সেলফি নিজে মাৰি পেলাই আপলোড কৰিব পাৰিব তিৰংগাৰ সৈতে, আমাৰ জাতীয় পতাকাৰ সৈতে আপোনালোকে সেলফি মাৰি পেলাই আপলোড কৰিব পাৰিব বা আপলোড কৰিব লাগিব। চাওক, তাৰ কাৰণে আমাৰ ভিডিঅ' ডিছক্ৰিপশ্যন ভিজিট কৰিব, তাত এটা লিংক পাব। আপোনালোকে লিংকটোত ক্লিক কৰি দিব। লিংকটোত ক্লিক কৰাৰ লগে লগে এনেকৈ হোম পেজখন মুকলি হ'ব। ইয়াত দেখিছে আপোনালোকে হৰ ঘৰ তিৰংগা লিখা আছে, আপোনালোকে দেখিছে 2 আগষ্ট to 15 আগষ্ট 2 তাৰিখৰ পৰা আপলোড কৰিবৰ কাৰণে অনলাইন মুকলি কৰি দিয়া হৈছিল। 15 তাৰিখলৈকে লাষ্ট ডেট আছে, তাত 15 আগষ্ট অহাকালি আপোনালোকে অহাকালিৰ ভিতৰত আপলোড কৰিব লাগিব। আপলোড কেনেকৈ কৰিব চাওক, ভিডিঅ'টো খালি শেষলৈকে চাই থাকিব আপোনালোকে ষ্টেপ বাই ষ্টেপ, তেতিয়া সকলোখিনি কথা গম পাব। 2 মিনিটৰ ভিতৰতে আপলোড কৰিব পাৰিব। ইয়াত এনেকৈ আপোনালোকে তললৈ যাব, তলত দেখিছে আপোনালোকে সেলফি আপলোড কৰা অলৰেডি হ'ল। এইখিনি মানুহৰ 2,12,63,401 ব্যক্তিৰ অলৰেডি আপলোড কৰিলে সেলফি, আৰু চাৰ্টিফিকেট তেওঁলোকে লাভ কৰিলে। দেখিছে আপোনালোকে জইন দ্য ৱেভ অফ ইউনিটি, আপলোড ইউৰ সেলফি উইথ তিৰংগা এণ্ড জেনেৰেট চাৰ্টিফিকেট। আপোনালোকে চাৰ্টিফিকেটো এখনো ইয়াৰ পৰা লাভ কৰিব পাৰিব। আপোনালোকে চাওক, ষ্টেপকেইটা ইয়াত দিয়া আছে কেনেকৈ কৰিব লাগিব। আপোনালোকে প্ৰথমতে এখন সেলফি মাৰি ল'ব, বা আপোনালোকে PDF হলে আপোনালোকে কনভাৰ্ট কৰি এটা ফাইল বনাই আপলোড কৰিব পাৰিব, বা আপোনালোকে ডাইৰেক্ট সেলফিও মাৰি আপলোড কৰিব পাৰিব। আপোনালোকে ইয়াত ষ্টেপকেইটা দিয়া আছে দেখিছে, ষ্টেপ 1, ষ্টেপ 2, ষ্টেপ 3, ষ্টেপ 4, 4টা ষ্টেপছত আপোনালোকে পাৰিব। আৰু 4 নম্বৰ ষ্টেপছ যিটো হয় তাত আপোনালোকে চাৰ্টিফিকেটখন লাভ কৰিব। চাওক, ফাৰ্ষ্টতে আপোনালোকে কি কৰিব লাগিব, নেম, মোবাইল নম্বৰ, কাউণ্ট্ৰি, ষ্টেট, এণ্টাৰ ইউৰ ডিটেইলছ আপোনালোকে সকলোখিনি ইয়াত ফিল কৰিব লাগিব। আপোনালোকৰ পাৰ্চনেল যিখিনি ডিটেইলছ আছে ডিটেইলছখিনি, ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব, ব্লক চিলেক্ট কৰিব লাগিব, ষ্টেটটো চিলেক্ট কৰিব লাগিব। এই সকলোখিনি চিলেক্ট কৰাৰ পিছত আপোনালোকে এখন চাৰ্টিফিকেট পাব, আৰু আপোনালোকৰ সেলফিখন আপলোড হৈ যাব। ইয়াত যিটো অপশ্যন দেখিছে আপোনালোকে আপলোড এ সেলফি, সেই প্ৰথম অপশ্যনটোতে আপোনালোকে ক্লিক কৰি দিব। আপলোড এ সেলফি যিটো অপশ্যন দেখিছে ফাৰ্ষ্টতে, সেই অপশ্যনটোতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এখন নতুন পেজ মুকলি হ'ব। আপোনালোকে প্ৰথম অপশ্যনটোতে ক্লিক কৰিব, আৰু সেলফিখন ভালকৈ মাৰিব যাতে জাতীয় পতাকাখন ওলাই থাকে। আপোনালোকে সেইটোতো জানেই, আগত নিশ্চয় সকলোৱে মাৰিছে। আপলোড এ সেলফি অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে ফাৰ্ষ্টতে ইয়াত আপোনালোকৰ নেমটো এণ্টাৰ কৰিবলৈ আহিব। এণ্টাৰ ইউৰ ডিটেইলছ যিটো অপশ্যন আছে দেখিছে আপোনালোকে, প্ৰথমতে নেম যিটো অপশ্যন আছে, নেম অপশ্যনটোত আপোনালোকৰ নামটো আপোনালোকে লিখিব। নামটো লিখাৰ পিছত মোবাইল নম্বৰটো টাইপ কৰিব লাগিব আপোনালোকে। ছেকেণ্ড যিটো অপশ্যন আছে মোবাইল, আপোনালোকৰ মোবাইল নম্বৰটো টাইপ কৰিব। ইয়াত প্ৰথমতে আপোনালোকৰ নামটো লিখি ল'ব। মই লিখি দিছোঁ আছাম আপডেট বুলিয়ে লিখিছোঁ, মোৰ চেনেলৰ নামটো আছাম আপডেট। তাৰপিছত মোবাইল নম্বৰটো টাইপ কৰিব আপোনালোকৰ। ইয়াত মই মোবাইল নম্বৰটো টাইপ কৰি দিছোঁ। মই মোবাইল নম্বৰ টাইপ কৰাৰ পিছত আপোনালোকে কাউণ্ট্ৰিটো অৰ্থাৎ আমাৰ দেশখন চিলেক্ট কৰিব, যিহেতু ভাৰত ইণ্ডিয়া। আপোনালোকে ইণ্ডিয়া অপশ্যনটোত ক্লিক কৰিব। ইণ্ডিয়া অপশ্যনটোত ক্লিক কৰাৰ পিছত ইয়াত লোকেশ্যন টাইপ, ইয়াত আৰবান আৰু ৰুৰেল বুলি দুটা অপশ্যন আহিব। আপোনালোকে যদি গাঁৱলীয়া অঞ্চলত বাস কৰে ৰুৰেল দিব, আৰু যদি চহৰীয়া বা নগৰীয়া এলেকাত বাস কৰে তেতিয়া আৰবান অপশ্যনটো চিলেক্ট কৰিব। মই যিহেতু গাঁৱলীয়া এলেকাতে বাস কৰোঁ বা গাঁও অঞ্চলৰ পৰা মই বিলং কৰোঁ, তাৰ কাৰণে ৰুৰেল যিটো অপশ্যন আছে ৰুৰেল অপশ্যনটোতে ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত ইয়াত ষ্টেটটো চিলেক্ট কৰিবলৈ আহিব। আপোনালোকে ষ্টেটটো চিলেক্ট কৰি ল'ব। ষ্টেট লিখা অপশ্যনটোত আপোনালোকে যিটো বক্স দেখিছে তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত সকলোখিনি ষ্টেট আহি যাব ভাৰতৰ। ইয়াত আপোনালোকে আছামটো চিলেক্ট কৰি ল'ব। এনেকৈ ষ্টেট অপশ্যনত ক্লিক কৰি দিব। ইয়াত আছাম যিটো আছে আছামটো চিলেক্ট কৰিব। ইয়াৰ পিছত ডিষ্ট্ৰিক্ট যিটো হয় ডিষ্ট্ৰিক্ট অপশ্যনত ক্লিক কৰি আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। ইয়াত ডিষ্ট্ৰিক্ট যিটো হয় চিলেক্ট কৰিব। তাৰপিছত ব্লক অপশ্যন আহিব। আপোনালোকে ব্লক অপশ্যনটোত ক্লিক কৰি আপোনালোকৰ ব্লকটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত গাঁও পঞ্চায়ত যিটো হয় আপোনালোকৰ গাঁও পঞ্চায়তটো আহি যাব। আপোনালোকে গাঁও পঞ্চায়তটো চিলেক্ট কৰি ল'ব তলত। চাওক, ৰুৰেল কাৰণে গাঁও পঞ্চায়ত আহিছে, যিহেতু গাঁৱলীয়া অঞ্চলৰ আণ্ডাৰত পঞ্চায়ত থাকে, আৰু যিসকল আৰবান হয় সেইসকলৰ পঞ্চায়তটো নাহে, সেইসকল মিউনিচিপালিটি পৰিব বা পৌৰ নিগম তেনেকুৱা ধৰণৰ পৰিব। আপোনালোকে এইটো চিলেক্ট কৰি ল'ব। ইয়াত ৰুৰেল কাৰণে আহিছে গাঁও পঞ্চায়ত। আপোনালোকে ইয়াত সকলোখিনি ফিল কৰাৰ পিছত আপলোড এ সেলফি যিটো অপশ্যন আছে, আপলোড এ সেলফি অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ইয়াত সকলোখিনি শুদ্ধকৈ আপোনালোকে ফিল কৰি ল'ব। ফিল কৰাৰ পিছত আপলোড এ সেলফি অপশ্যনটোত ক্লিক কৰি ল'ব। ক্লিক কৰি দিয়াৰ লগে লগে দুটা অপশ্যন আহিব। এটা ব্ৰাউজ ফাইল, আপোনালোকে যদি ফাইলত আগতে ফটো মাৰি থৈছে তেতিয়া আপোনালোকে ব্ৰাউজ ফাইল যিটো অপশ্যন আছে তাত ক্লিক কৰিব। আৰু যদি আপোনালোকে লগালগ ফটো মাৰি আপলোড কৰোঁ বুলি ভাবিছে তেন্তে ক্লিক পিকচাৰ যিটো 2 নম্বৰ অপশ্যন পাইছে তাত ক্লিক কৰিব। মই যিহেতু আগতে মৰা আছে সেইকাৰণে ব্ৰাউজ ফাইল যিটো অপশ্যন আছে তাত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এই গেলেৰীৰ পৰা ফটোখন মোক চিলেক্ট কৰি ল'ম, যিখন ফটো আগতে মৰা আছিলে। আপোনালোকে চাওক, আগতে যদি মৰা থাকে প্ৰথম অপশ্যনটোত চিলেক্ট কৰিব ব্ৰাউজ ফাইল বুলি,
আৰু যেটো আপোনালোকে লগালগ মাৰিব বিচাৰে তেন্তে সেকেন্ড যেটো অপচন আপোনালোকক দেখাইছিল সেই অপচনটো আপোনালোকে ক্লিক কৰিব ইয়াত ব্ৰাউজ ফাইল যিখন অপচন যেটো অপচন আছে তাত ক্লিক কৰি মই মোৰ ফটোখন মই সিলেক্ট কৰি ললো যেহেতু আগতে মই মৰা আছিল আগতে মাৰি থৈছিলো সেইকাৰণে ফাইল এপাৰ মই আপলোড দিছো ইয়াত সাবমিট যেটো অপচন আছে সাবমিট অপচনটোত ক্লিক কৰি দিম এতিয়া সাবমিট অপচনটোত ক্লিক কৰি দিয়া লগে লগে সাৰ্টিফিকেটখন জেনাৰেট হৈ যাব আপোনালোকে ডাউনলোড কৰিব পাৰিব এনেকৈ দেখিলে আপোনালোকে অতি সহজে আপোনালোকে সেলফি আপোনালোকৰ আপলোড কৰি পেলাই আপোনালোকে সাৰ্টিফিকেট এখন লাভ কৰিব বা এটো সকলোৱে কৰিব লাগিব 15 আগষ্ট লাষ্ট সময় আছে অৰ্থাৎ অহাকালি লাষ্ট সময় আছে অহাকালি আগতে আপোনালোকে যিমান সোনকালে পাৰে আপোনালোকে সেলফিখন মাৰি পেলাই আপলোড কৰি দিব আৰু ভিডিওটো শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু কিবা যদি আপোনালোকে জানিব লগিয়া হয় বা আপুনি কনফিউজ হৈ আছে এতিয়াও আপোনালোকে নিশ্চয় কমেন্ট কৰি জনাব সাবমিট অপচনটোত ক্লিক কৰি দিয়া লগে লগে ইয়াত দেখিছে আপোনালোকে সাৰ্টিফিকেটখন জেনাৰেট হৈ গ'ল ইয়াত ডাউনলোড যেডাল অপচন আছে যেডাল কাৰ্চিন দেখিছে তাত ক্লিক কৰি দিব ক্লিক কৰি দিয়া লগে লগে আপোনালোকৰ সাৰ্টিফিকেটখন ডাউনলোড হৈ যাব আৰু শেয়াৰ যেটো অপচন সাইডত দেখিছে আপোনালোকে শেয়াৰ কৰো বুলি কলে শেয়াৰো কৰিব পাৰিব হোম অপচনটোত ক্লিক কৰিলে আকৌ আগৰ যিখন হোম পেজ আছিল তালে গুচি যাব যেটো অফিচিয়েল ওয়েবসাইট হয় ওয়েবসাইটৰ হোম পেজ হয় তালে গুচি যাব আপোনালোকে ডাউনলোড কৰিবলৈ হলে কাৰ্চিনডালত ক্লিক কৰি দিব ক্লিক কৰি দিয়া লগে লগে এনেকৈ সাৰ্টিফিকেটখন ডাউনলোড হৈ যাব দেখিলে বন্ধুসকল আপোনালোকে অতি সোনকালে উলিয়াই ল'ব যিসকল আত্মসহায়ক গোটৰ মহিলা আছে সেইসকলে বিশেষকৈ উলিয়াব যেহেতু সেইসকলে পাৰ্টিসিপেট ইবাৰো কৰিছে আৰু এতিয়াও কৰিব লাগিব সেইসকলে আপলোড কৰিব লাগিব এটো যেহেতু সৰকাৰে ঘোষণা কৰা হয় সৰকাৰে ঘোষণা কৰিছে যিসকল আছে ভাৰতৰ নাগৰিক হয় যেহেতু সকলোৱে কৰিব লাগে এটো সকলোৰে কৰ্তব্য হয় সকলোৱে পাৰ্টিসিপেট কৰিব সেলফি এখন আপোনালোকে আপলোড নিশ্চয় কৰিব আপলোড কৰি সাৰ্টিফিকেটখন আপোনালোকৰ ৰাখিব গতিকে ভিডিওটো ইমানে আছিল বন্ধুসকল আৰু ইয়াৰ কাৰণে আপোনালোকে ইয়াৰ যেটো ওয়েবসাইট হয় মই আকৌ এবাৰ কৈছো ভিডিও ডেসক্ৰিপচনত আপোনালোকে পাই যাব আপোনালোকে আসলে বা গুগলত গৈ আপোনালোকে মেথা মাৰি থাকিব নালাগে ডাইৰেক্ট আপোনালোকে ডেসক্ৰিপচন ভিজিট কৰিব লিংক পাই যাব তাত লিংকত ক্লিক কৰি দিয়া লগে লগে ডাইৰেক্ট ওলাই যাব গতিকে ভিডিওটো ইমানে আছিল ভিডিওটো শেয়াৰ কৰিব যদি চাই ভাল পালে লাইক এটা কৰিব কিবা সুধিব লগিয়া থাকিলে বা যদি নোৱাৰে বা কিবা কনফিউজ হৈ থাকে নিশ্চয় কমেন্ট কৰি জনাব আৰু 15 আগষ্ট যেটো অহাকালি সেইকাৰণে আপোনালোকে অহাকালি আগতে অতি সোনকালে সাৰ্টিফিকেটখন উলিয়াই ল'ব সেলফি এখন আপলোড দি ভিডিওটো শেয়াৰ কৰিব ভিডিওটো লাইক কৰিব আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ